চচলপাৰা আঞ্চলিক বিষ্ণু ৰাভা জনজাতীয় সংঘৰ উদ্যোগত ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। সোণালী জয়ন্তী বৰ্ষৰ 50খনকৈ বিহু পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাতুল ৰাভা লগতে বিশিষ্ট ব্যক্তিসকলে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ, নপুৰণি সতীৰ্থ সন্মিলন, সাহিত্য চৰা অনুষ্ঠান আদি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। উক্ত অনুষ্ঠানটিত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। এই হলো নোহাপাৰা নিবাসী শ্ৰী প্ৰসন্ন ৰাভা। মই চচলপাৰা আঞ্চলিক বিষ্ণু ৰাভা জনজাতীয় সংঘৰ প্ৰতিষ্ঠাপকৰ পৰা নহ'লেও ঠিক মাজভাগৰ পৰা মই আছোঁ। সভাপতি সম্পাদক মই প্ৰায় 15-20 বছৰ প্ৰায় আছোঁ। এই বৰ্তমান এতিয়া অৱসৰ লৈছোঁ, যিহেতু বয়স যথেষ্ট হৈছে। এই সময়ত স্বৰ্গীয় উৰেণ ৰাভা, স্বৰ্গীয় সুবিন ৰাভা, স্বৰ্গীয় বিপিন তিলি, স্বৰ্গীয় চৰ্দাৰ ৰাভা, স্বৰ্গীয় ৰঞ্জিত ৰাভা, শ্ৰী হেমত সিং ৰাভা, কোচপাৰা নিবাসী শ্ৰী ৰমেশ কছাৰী, তেখেতলোকৰ উদ্যোগতে পোনপ্ৰথমতে ৰঙালী বিহু সন্মিলনখনি আৰম্ভণি হয়। আৰু পোনপ্ৰথমতে হৈছিল চচলপাৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত। দ্বিতীয় বছৰৰ পৰা ইয়াতে অনা হ'ল। প্ৰথম বছৰত আমাৰ মাত্ৰ 2টা বিহু দলহে আছিল। সেই বিহু দল কেইটি এতিয়াও মোৰ মনত আছে। এটা হ'ল গাঁৱৰপৰা বিহুৱান দল আৰু আনটো হ'ল চাপৰাগাঁও বিহুৱান দল। তাৰপিছত আমি ইয়াতে এখন মাটিৰ ষ্টেট এতিয়াও আছে। এই মাটিৰ ষ্টেটতে আমি দুদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰোঁ। তাত যিহেতু আমাৰ পিছপৰা অঞ্চল, চচলপাৰা অঞ্চলটোই আমি অৰ্থনৈতিকৰ ফালৰ পৰা খুব দুৰ্বল। তথাপিতো আজিলৈকে আমি এই অসমীয়া বাপতি সাহোন বিহুটি জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। আজি আহি 50টি বছৰ ভৰি দিলোঁ। এই কাৰ্যসূচী থাকিব আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, তাৰপিছত নপুৰণি সতীৰ্থ সন্মিলন, তাৰপিছত আছে যিহেতু সৰু সৰু ল'ৰা ছোৱালী সাহিত্য চৰা ৰখা আছে। আৰু লগতে আমাৰ অসমৰ স্বনামধন্য পাপৰি গগৈক আমি এই সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ। আৰু কৌতুক অভিনেতা জিতেন বড়ো, তেখেতে ছোৱালীৰ ৰূপত দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ বাহিৰেও বিভিন্ন কৃষ্টি, বিহু দল, একক আধুনিক নৃত্য প্ৰতিযোগিতা এইবোৰ পৰিৱেশন কৰিব। মঞ্চ মুকলি কৰিব পলাশবাৰী সমষ্টিৰ বিধানসভাৰ সমষ্টিৰ মাননীয় হেমাংগ ঠাকুৰীয়া। আচলতে আমাৰ মাত্ৰ কিছুদিনৰ মুহূৰ্তৰ পৰা হোৱাৰ নিচিনা হৈছে। আচলতে দীঘলীয়া নহয়। আমাৰ এই স্থায়ী সমিতিৰ চচলপাৰা আঞ্চলিক বিষ্ণু ৰাভা জনজাতীয় সংঘৰ যিগৰাকী সন্মানীয় সম্পাদক, আচলতে তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে আচলতে অনুষ্ঠানখনৰ কিছু পলম হৈছে। আৰু এই পলম হোৱাৰ কাৰণে আচলতে আমি মাত্ৰ প্ৰায় ধৰক 20 দিনমানৰ ভিতৰতে এই অনুষ্ঠানটো কৰিবলৈ আজি আগবাঢ়ি গৈছোঁ। আৰু আপোনালোকে গম পাইছে যে চচলপাৰা আঞ্চলিক বিষ্ণু ৰাভা জনজাতীয় সংঘৰ এইবেলি যি সোণালী জয়ন্তী বৰ্ষ, আৰু এই সোণালী জয়ন্তী বৰ্ষৰ যি অনুষ্ঠান, এই অনুষ্ঠানখিনি আপোনালোকৰ জৰিয়তে সমূহ ৰাইজৰ জৰিয়তে আমি অনুৰোধ ৰাখিব বিচাৰিছোঁ যে এই অনুষ্ঠানলৈকে আপোনালোকে আহক,
এটি সুন্দৰ বাৰ্তা আপোনালোকে পাব। আমি প্ৰথম কাৰ্যসূচী আমাৰ যি ৮ বজাৰ যি কাৰ্যসূচী আছে, এই ৮ বজাৰ কাৰ্যসূচীত আমি আমন্ত্ৰণ কৰিছোঁ অসমৰ এগৰাকী সন্মানীয় জ্যেষ্ঠ সাংবাদিক সন্মানীয় শ্ৰীযুত চক্ৰপাণি পৰাশৰদেউ। তেখেত এই অনুষ্ঠানত থাকিব। লগতে তেখেতৰ লগত আমি আমন্ত্ৰণ কৰিছোঁ সন্মানীয় ইমদাদ হুছেইন ডাঙৰীয়া। ইমদাদ হুছেইন ডাঙৰীয়া তেখেত হৈছে অসম সাংবাদিক সুৰক্ষা মঞ্চৰ তেখেত সভাপতি, কাৰ্যকৰী সভাপতি। তেখেতকো এই মঞ্চলৈ আমি স্বাগতম জনাইছোঁ। আমি তেখেতকো এই কাৰ্যসূচীত আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ জৰিয়তে আজিৰ আপোনালোকে দেখিবলৈ পাইছে যে সন্মুখত আমাৰ যি সচলপাৰা আঞ্চলিক বিষ্ণুৰাভা জনজাতীয় সংঘৰ লগত জড়িত এটি ব্যক্তিৰ নাম, যি ব্যক্তি সত্তা বিষ্ণু ৰাভা, আৰু বিষ্ণু ৰাভাৰ তেখেতৰ প্ৰতিকৃতিত আমি মাল্যাৰ্পণৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাখিছোঁ। আৰু সদ্যপ্ৰয়াত যি অন্ধবিশ্বাস আমাৰ সমাজৰ পৰা নিৰ্মূল কৰাৰ কাৰণে যি মহিলাগৰাকীয়ে এক সাহসী পদক্ষেপেৰে পদ্মশ্ৰী বঁটা পাবৰ কাৰণে যি সক্ষম হৈছিলে, তেখেত হৈছে আমাৰ বিৰুবালা ৰাভা। তেখেতৰ আমি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে আমাৰ সমাজত থকা যি অন্ধবিশ্বাস যাতে নিৰ্মূল হয়, তাৰ বাবে আমি এই অনুষ্ঠানৰ জৰিয়তে আমি অনুৰোধ জনাম। তাৰপিছতে আজিৰ যি স্বৰ্গীয় মতিৰাম ৰাভা সৌৰণী মঞ্চ, এই সৌৰণী মঞ্চখন আজি উদ্বোধন কৰিব ২৯ নং পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত হেমাংগ ঠাকুৰে দেৱ। তেখেত আমাৰ মাজত থাকিব। লগতে ডক্টৰ আম্বেদকাৰ অনুষ্ঠানটোৰ যি সামাজিক সমন্বয়ক বঁটা, সেই সামাজিক সমন্বয়ক বঁটা প্ৰাপক সন্মানীয় চিৰাজ আহমেদ ডাঙৰীয়া। চিৰাজ আহমেদ ডাঙৰীয়াও আমাৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব। লগতে সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত বিহু হুঁচৰি, অসমৰ জনপ্ৰিয় সংগীত শিল্পী পাপৰি গগৈৰ সংগীতানুষ্ঠান, আৰু বিহুৰ অনুষ্ঠানবিলাক আজিকালি ক্ৰমান্বয়ে যেন নোহোৱা হৈছে কৌতুক অনুষ্ঠানটো। সেই কৌতুক অনুষ্ঠানটো আপোনালোকৰ বাবে আমি ৰাখিছোঁ, যে সেইটো হৈছে NB এণ্টাৰটেইনমেণ্টৰ জিতেন বড়োৰ দ্বাৰা যিটো কৌতুক অভিনয় এই মঞ্চত আমি ৰাখিছোঁ। গতিকে সমূহ ৰাইজক এই অনুষ্ঠানসমূহ উপভোগ কৰাৰ কাৰণে আমি কাতৰে অনুৰোধ জনাইছোঁ। আৰু এই নপুৰণি সতীৰ্থ সন্মিলনত আমি গোটেই ৰাইজৰ অঞ্চলস্থবাসীৰ ৰাইজ উপস্থিত থাকিব। আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, সচলপাৰা আঞ্চলিক বিষ্ণুৰাভা জনজাতীয় সংঘৰ লগত জড়িত গাঁওসমূহ হৈছে বিশেষকৈ নোৱাপাৰা ৰাইজগড়, ডাঙৰিমা ৰাইজগড়, মহমাৰাং ৰাইজগড়, দেওপানী ৰাইজগড়, বগদবা ৰাইজগড়, মেম্বস্তি ৰাইজগড়, কৰাপাৰা ৰাইজগড়, কচপাৰা ৰাইজগড়, গোসাইপাৰা ৰাইজগড়, বগদবা ৰাইজগড়, এইখিনি ৰাইজ আমাৰ লগত জড়িত। আপোনালোকে বিহু পতাকাৰ তলত যিহেতু আপোনালোকে দেখিবলৈ পাইছে, সেইসকল সন্মানীয় ব্যক্তিৰ দ্বাৰা আজি যি 50খন বিহু পতাকা আমি উত্তোলন কৰিছোঁ। গতিকে এইখিনি অনুষ্ঠানখন আপোনালোকে নিজৰ বুলি উপভোগ কৰিলে আমি ভাল পাম। ধন্যবাদ। আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।